তো আপোনালোকে নিশ্চয় জানে যে বিভিন্ন সময়ত মই বিভিন্ন ঠাইৰ পৰা গ্ৰাউণ্ড ৰিপৰ্টখিনি দি থাকোঁ আৰু আজিও আপোনালোকক এনেকুৱা এখন ঠাইৰ গ্ৰাউণ্ড ৰিপৰ্ট দিম যিখন ঠাইৰ পৰা আব্দুল খালেক ডাঙৰীয়াই MP হৈছিল আৰু দুইবাৰ কাৰণে MLA হৈছিল আৰু তেখেতৰ সেই লোকেল এৰিয়াত কোনে কাক ভোট দিছে আপোনালোকে নিশ্চয় দেখা পাইছে যে এইটো এটা বজাৰ এৰিয়া হয় আৰু এই বজাৰ এৰিয়াত মই একেবাৰে সাধাৰণ মানুহৰ পৰা গ্ৰাউণ্ড ৰিপৰ্টটো ল'ব বিচাৰিছোঁ আৰু তেখেতসকলে আচলতে কাক ছাপোৰ্ট কৰিছে এই ধুবুৰী লোকসভা যিটো ইলেকশ্যন হৈ গ'ল আজমলক ছাপোৰ্ট কৰিছে নে ৰকিবুলক ছাপোৰ্ট কৰিছে এই কথাখিনি মই সাধাৰণ মানুহৰ পৰা জানিব বিচাৰিম আপোনালোকে কমেণ্ট কৰি নিজৰ নিজৰ মন্তব্যখিনি প্ৰকাশ কৰিব তো ইয়াতে আছে দোকানী এজন এখেতৰ পৰা আমি জানিব বিচাৰিম পুৰা এই যিটো আমাৰ ধুবুৰী লোকসভা ইলেকশ্যন হৈ গ'ল এই লোকসভা ইলেকশ্যনত আপুনি কাক ছাপোৰ্ট কৰিছে নাইবা কোনে জিকিব বুলি আপুনি ধাৰণা কৰিছে আপুনি আচলতে ভোটটো তেতিয়াহ'লে কোনফালে দিছিল এইটো আপোনাৰ মৌলিক অধিকাৰ কওক এতিয়া আজমলক ভোটটো দিছে আচলতে কি আশা লৈ দিছে কোনো আশা নাই মানুহ শান্তিত থাকা নাকি আশা নিশ্চয় তেখেতক ভাল পাইছে যাৰ কাৰণে দিছে তো আমি ইয়াতে এজন ব্যক্তিৰ পৰা ৰিপৰ্টটো লৈছোঁ তেখেতে কৈছে যে আমি আচলতে আজমল চাহাবক ছাপোৰ্ট কৰিছোঁ আৰু তেখেতে জিকাটো বিচাৰোঁ ইয়াতে আৰু কেইবাজন ব্যক্তি আছে তেখেতসকলৰ পৰা জানিব বিচাৰিম আপুনি কওকচোন এইবাৰ যিটো ইলেকশ্যন হ'ল ইয়াতে আচলতে কাৰ সম্ভাৱনীয়তা বেছি আছে নিশ্চয় ৰকিবুলৰ সম্ভাৱনীয়তা আপোনাৰ মতে বেছি হ'ব নেকি এতিয়া কথাটো হ'ল যে ৰকিবুলে যেতিয়া গৃহমন্ত্ৰী আছিল সেই গৃহমন্ত্ৰী থকা সময়ত অসমত বিভিন্ন সমস্যাখিনি দেখা গৈছিল আৰু সংখ্যালঘু মানুহৰ ওপৰত যথেষ্ট অত্যাচাৰ চলিছিল তাৰ পিছতো ৰকিবুল অহাৰ পিছত ৰকিবুলক ভোটটো কিয় দিছে দেশ শান্তি মানে তেখেত থকা অৱস্থাত দেশত অশান্তি আছিল বহুতো মাৰামাৰি কাটাকাটি এইবিলাক হৈছিল সেইজন ব্যক্তিয়ে মন্ত্ৰী থকাৰ পিছত আমাৰ লয়াৰ অসমত কিবা কাম কৰিছে বুলি আমি একো চিনচাপ দেখা নাপাওঁ কি ক'ব কি ক'ব তো যিকে নহওক আপুনি ৰকিবুলক ভোটটো দিছে নে দলক ভোটটো দিছে ৰকিবুলক দিছে তো এখেতে নিজৰ মন্তব্যখিনি প্ৰকাশ কৰিছে মই আৰু মানুহ আছে তেখেতসকলৰ পৰা জানিব বিচাৰিম আপুনি কাক ভোট দিছে আমি তো ভাই কংগ্রেসের দিছি কংগ্ৰেছক কোনটো যুক্তিত ভোট দিছে যুক্তি দলের মানুষ দল হিচাপত দিছে দিছি ব্যক্তি হিচাপত দিয়া নাই ব্যক্তি সর দাও ব্যক্তি বাদ দাও তো যিকে নহওক এখেতেও কৈছে যে দল হিচাপত দিছে ইয়াতে আৰু মানুহ আছে এখেতৰ পৰা জানিব বিচাৰিম আপোনালোকে নিজৰ নিজৰ মন্তব্যখিনি জনাব এই যে যিটো আমাৰ ইলেকশ্যন হৈ গ'ল এইটো ইলেকশ্যনত আচলতে কোনে জিকিব বুলি আপোনাৰ ধাৰণা লাইট চলি আছে আপুনি কাক ছাপোৰ্ট কৰিছে সোনকালে কওক কংগ্ৰেছক তেখেতৰ পৰা আমি মন্তব্যখিনি লৈছোঁ আৰু এজন ব্যক্তি আছে এইটো আমাৰ যি লোকসভা ইলেকশ্যন অনুষ্ঠিত হৈ গ'ল ইয়াতে কাক ছাপোৰ্ট কৰিছে আচলতে আমি কংগ্ৰেছক ছাপোৰ্ট এইকাৰণে কৰিছোঁ দেশৰ ওপৰত মানে যিটো পৰিস্থিতি আমাৰ পৰিস্থিতিৰ নিৰ্ভৰ কৰি মানে আমি দেশৰ স্বাৰ্থৰ ৰক্ষাৰ কাৰণে বা সংবিধান ৰক্ষাৰ কাৰণে বা আচলতে সেইকাৰণে আমি হয়তো কংগ্ৰেছ দলক আমি ছাপোৰ্ট কৰিছোঁ ভোটটো দিছোঁ আচলতে আমি কংগ্ৰেছ দলটোকে দিছোঁ আগৰ যিটো মহাত্মা গান্ধী আছিল দলটো আগৰে পৰা মই কংগ্ৰেছ কৰে মই আগৰে পৰা কংগ্ৰেছ এতিয়া প্ৰশ্নটো হ'ল যে যিহেতু আজমলেও যিটো মিত্ৰজোঁট আছে কেন্দ্ৰত যিটো মানে মিত্ৰজোঁট হৈ আছে সেই মিত্ৰজোঁটক মানে সমৰ্থন জনাইছে ৰাহুলক সমৰ্থন জনাইছে কিন্তু আজমলৰ পৰিৱৰ্তে ৰকিবুলক দিয়াৰ কাৰণটো কি ৰকিবুলে দিলেও মানে আমাৰ গৃহমন্ত্ৰী এটা সময়ত আছিল বিভিন্ন ধৰণৰ মন্ত্ৰীও আছিল আমাৰ ৰাইজৰ সিমানখিনি যিখিনি কাম কৰিব লাগিছিল সেইখিনি কাম আমাক কৰিব পৰা নাছিল তথাপিও আমি ৰকিবুলক চাই আমি ভোট দিয়া নাই আমি কংগ্ৰেছ দলক চাইহে আমি ভোট দিছোঁ তো যিকি নহওক এখেতে নিজৰ ফালৰ পৰা মন্তব্যখিনি দিছে তো ইয়াতে আৰু এজন ব্যক্তি আছে তেখেতৰ পৰা জানিব বিচাৰিম আপুনি কওক যিটো ইলেকশ্যন হৈ গ'ল ইয়াতে কোনে জিকিব বুলি আপোনাৰ ধাৰণা আমরা যে দলের দিছি সেই দল জিকিব বলে দিছি আজমলকে দিছি
আজমলক আজমল সাহেবক কি হিসাবত দিছে, কি যুক্তি দিছে? আমার দেশে এই যে দেশের পরিস্থিতি খারাপ, দিল্লিতে বাইলাগুলিতে গ্যাস টাস করছে, রাইজের কারণে করেছে, দুর্ঘটনার কারণে করেছে, এই কারণে তো যিকি নহওক এখেতে নিজৰ সপক্ষে কথাখিনি কৈছে যে আজমল চাহাবে বিভিন্ন সময়ত সংসদত বিভিন্ন সমস্যাবিলাক উত্থাপন কৰিছে আৰু যাৰ কাৰণে তেখেতে ভোটটো দিছে। আৰু এজন ব্যক্তি ইয়াতে বজাৰত আহিছে, তেখেতৰ পৰা মই জানিব বিচাৰিম এই যিটো আমাৰ লোকসভা ইলেকশ্যন হল লাইভ চলি আছে, গতিকে আপোনাৰ ধাৰণাটো ক'ব যে এই ধুবুৰী লোকসভাত কোনে বেছি ভোট পোৱাৰ সম্ভাৱনা আছে আপোনাৰ মতে? আপোনাৰ লোকেল এৰিয়াত কোনে বেছি ভোট পাব? সম্ভাৱনা আছে আজমলে বেছি পাব। আপোনাৰ যিটো পঞ্চায়তটোৰ নাম কি? নয়াসত্ৰ খাসপাৰাত আজমলে বেছি পাব বুলি আপোনাৰ ধাৰণা, কি যুক্তিত পাব? আমাৰ মানুহজনে তো যিকে নহওক আজমলৰ বিভিন্ন কাম কাজৰ প্ৰতি সন্তুষ্ট হৈ নয়াসত্ৰ খাসপাৰাৰ পৰা তেখেতে কৈছে যে আমাৰ যিটো জিপি সেই জিপিত বেছি ভোট পাব। ইয়াতে আৰু মুৰব্বী আছে, তেখেতসকলৰ পৰা মই জানিব বিচাৰিম। একো নাই, কওক। আহক, একো নাই কওক। তো যিকে নহওক আমরা দেশ বিদেশে ঘুরি না, তো আমাৰ ইয়াত আৰু এজন ব্যক্তি আছে, তেখেতৰ পৰা জানিব বিচাৰিম আপোনাৰ পঞ্চায়তটোৰ নাম কি? নয়াসত্ৰত আচলতে এই যিটো লোকসভা ইলেকশ্যন হল, এই লোকসভা ইলেকশ্যনত কোনে বেছি ভোট পোৱাৰ সম্ভাৱনা আছে? নাজানে। আপুনি কাক ছাপোৰ্ট কৰিছে? কি কম নাই, এইটো আপোনাৰ মৌলিক অধিকাৰ, আপুনি ক'ব পাৰে যে মই সেইটো দলক ছাপোৰ্ট কৰিছো। ইয়াতে কোনো ধৰণৰ ভয় খাবলগীয়া একো বিষয়বস্তু নাই। কওক, আপুনি কাক ছাপোৰ্ট কৰিছে? বজাৰত নাপায়। নাই, এজিপিক ছাপোৰ্ট কৰিছে নে কংগ্ৰেছক ছাপোৰ্ট কৰিছে নে কোনে 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 বেছি ভোট পাব আপোনাৰ মতে? অলপ ক'লে ভাল লাগিলেহেঁতেন। তো ইয়াতে আৰু এজন ব্যক্তি আছে, মই একেবাৰে গ্ৰাউণ্ড ৰিপৰ্টখিনি আপোনালোকক দিব বিচাৰিছো। আপোনাৰ মতে ধুবুৰী লোকসভা সমষ্টিত যিটো ইলেকশ্যন হৈ গ'ল, এই ইলেকশ্যনত আপোনালোকৰ জিপিৰ পৰা কোনে বেছি ভোট? কংগ্ৰেছে বেছি ভোট পাব, আচলতে কি যুক্তি মানে কথাখিনি? পুরানা দল মাঝখানে 10 বছর আছে আমাদের দেশে গন্ডগোল। কংগ্ৰেছ থকাৰ সময়ত বেছিকৈ গণ্ডগোল হৈছিল। বাবৰি মছজিদ এখন কংগ্ৰেছৰ সময়তে ভাঙা হৈছিল নহয়, কংগ্ৰেছ পিৰিয়ডত ভাঙা নাই? ভাঙিছে। আপুনি নাজানে, আপুনি ভালকৈ জানি ল'ব। বাবৰি মছজিদটো কংগ্ৰেছৰ সময়তে ভাঙিছিল। আকৌ বিজেপিৰ সময়ত আপোনাৰ তাতে ৰাম মন্দিৰ হ'ল, আৰু সেইটো কংগ্ৰেছত কোনটো আশাত তেতিয়াহ'লে ভোট দিছে? আমি ভাল প্লেন ভোট দিছোঁ, ভাল পায়। তো ঠিকেই নহওক, কংগ্ৰেছক ভাল পাই যাৰ কাৰণে ভোটখিনি দিছে। আমি বিভিন্নজনৰ পৰা বিভিন্ন মতামতখিনি লৈছোঁ। আপোনালোকে যিমান দূৰ পাৰে নিজৰ নিজৰ মন্তব্যখিনি ইয়াতে দাঙি ধৰিব, আৰু বিভিন্ন সময়ত মই বিভিন্ন ঠাইত গৈ গ্ৰাউণ্ড ৰিপৰ্টটো দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু ইয়াত থকা যি সাধাৰণ মানুহখিনিয়ে তেখেতসকলৰ নিজৰ নিজৰ মন্তব্যখিনি কৰিছে, সেয়া অতিকৈ মানে আমি গণ্য কৰিব লাগিব যে সেই ৰিপৰ্টটো আচলতে প্ৰকৃত ৰিপৰ্ট। তো আমাৰ ইয়াত এজন ব্যক্তি বিচাৰিম। তো আপোনাৰ পৰা মই এষাৰ কথা জানিব বিচাৰোঁ, এই যিটো আমাৰ ইলেকশ্যন হৈ গ'ল, বিশেষকৈ ধুবুৰী লোকসভাত আপোনাৰ যিটো জিপি আছে, সেই জিপিৰ পৰা কোনে বেছি ভোট পাব বুলি মানে ভাবিছে? এই আজমলে বেশি পাবো। আজমলে? আপুনি আজমলক ছাপোৰ্ট কৰিছে? কি উদ্দেশ্য আগত লৈ ছাপোৰ্ট কৰিছে? এই ভাল মানুহ, ওই কারণে। ভাল মানুহ। আপোনাৰ জিপিটোৰ নাম কি? সন্তোষপুৰ জিপি। সন্তোষপুৰ জিপিত আজমলে বেছি পাব নে কংগ্ৰেছে বেছি পাব নে? আজমলে বেশি পাবো। আজমলে বেছি পাব, চিয়ৰ?
তো যিকে নহওক এখেতে নিজৰ ফালৰ পৰা মন্তব্য দিছে যিটো সন্তোষপুৰ জিপি মানে অনাৰেবল MP আব্দুল খালেক সাহেবৰ ঘৰৰ গুৰি যিটো জিপি সেই জিপিত আজমলে বেছি ভোট পাব বুলি কৈছে আৰু এজন খুৰা আছে এখেতৰ পৰা মই জানিব বিচাৰিম আপোনাৰ জিপিটোৰ নাম কি গাঁও পঞ্চায়তৰ নাম আমার এই সন্তোষপুর ডুমুরগড়ি গাঁও পঞ্চায়েত হয় তাতে কোনে বেছি ভোট পোৱাৰ সম্ভাৱনা আছে কোনে বেছি মই নাজানো মই এজিবি কৰা মানে 1985 চনত মই এজিবি কৰো মই এজিবিত ভোট দিছো তথাপিতো মোৰ আমাৰ এইফালে এটা কেন্দ্ৰ আছে আপোনাৰ সন্তোষপুৰ তৃতীয় খণ্ড পূব পশ্চিম ধৰক মিনিমাম 200 গানে ভোট যাব এজিবিত যাব হয় তাতে মানে ফাৰ্ষ্ট পজিশন কোনে থাকিব ইয়াতে তো ফাৰ্ষ্ট পজিশন ইডিএফ থাকিব ইয়াতে তো যিকে নহওক আপোনালোকে নিশ্চয় দেখা পাইছে যে এখেতে এজিপিত ভোট দিছে যদিও কিন্তু তাতে সন্তোষপুৰ জিপি যিটো মানে MP আব্দুল খালেক সাহেবৰ ঘৰৰ গুৰিত আৰু সেই জিপিৰ পৰা আজমলে বেছি ভোট পাব বুলি তেখেতে মন্তব্য কৰিছে এতে আৰু বহুত মানুহ আছে তেখেতসকলৰ পৰা দুই এষাৰ জানিব বিচাৰিম আপোনালোকে শ্বেয়াৰ কৰি সকলোকে দেখুৱাই দিয়ক এই নিৰ্বাচনত কোনে সেই খাহি মাৰিব আপোনাৰ মতে রফিকুল ইসলাম কোনে ৰফিকুল ইছলাম নহয় আজমল আছে ৰকিবুল আছে রকিবুল আপুনি ৰকিবুলক সাপোৰ্ট কৰিছে হ্যাঁ রকিবুল সাহেব আপোনাৰ জিপি নষ্ট জিপি বিভিন্ন ধৰণৰ বিভিন্ন মতামতখিনি আমি লৈ আছো আৰু তেখেতসকলৰ পৰা আমি একেবাৰে যিটো খাচ ৰিপৰ্টখিনি আমি লৈ আছো আপোনালোকে যিমান দূৰ পাৰে কমেণ্টত জনাই থাকিব এয়া সম্পূৰ্ণ লাইভ চলি আছে যিকে নহওক আমি ইফালে আৰু এজন যুৱক আছে তেখেতৰ পৰা জানিব বিচাৰিম আপুনি মন্তব্য দিয়ক এইটো লোকসভা ইলেকশ্যন আপোনাৰ মতামতখিনি দিয়ক তেখেতৰ ব্যস্ততাৰ কাৰণে দিব নোৱাৰিলে মই ইয়াতে আৰু এজন ব্যক্তি আছে তেখেতৰ পৰা জানিব বিচাৰিম আপুনি কওকচোন এই লোকসভা ইলেকশ্যনত আপোনাৰ মতে আচলতে কোনজন ব্যক্তিয়ে বেছি ভোট পোৱাৰ সম্ভাৱনা আছে আপোনালোকৰ এৰিয়াত আপোনালোকৰ জিপি জিপিটোৰ নাম কি আপোনালোকৰ নাম কি কংগ্ৰেছ বেছি আপোনাৰ আমি কৈ দিলে আমি এইটো বজাৰত বিভিন্নজন ব্যক্তিৰ পৰা আমি বিভিন্ন ধৰণৰ মতামতখিনি লৈছো আৰু কেইবাজনো ব্যক্তি আছে যিকে নহওক অলপ প্ৰচাৰ হ'ব আমাৰ লোকসভা ইলেকশ্যন হৈ গ'ল এই ইলেকশ্যনত আচলতে আপোনাৰ মতে কোনে বেছি ভোট পাব আপোনাৰ জিপিটো কংগ্রেস আপোনাৰ জিপিটোৰ নাম কি নাম সন্তোষপুর তৃতীয় খণ্ড সন্তোষপুর তৃতীয় খণ্ড কংগ্ৰেছ বেশি পাব তো নিশ্চয় আপোনালোকে দেখা পাইছে মই বিভিন্ন জনৰ পৰা বিভিন্ন গ্ৰাউণ্ড ৰিপৰ্টখিনি আপোনালোকক আছো আৰু নিজৰ কমেণ্টত কথাখিনি জনাব ইয়াতে আৰু এজন ব্যক্তি আছে তেখেতৰ পৰা মই জানিম একেবাৰে খাচ ৰিপৰ্ট আপোনাৰ পঞ্চায়তটোৰ নাম কি অলপ ইফালে তো কি নহওক তেখেতে গুচি গ'ল আপোনাৰ পঞ্চায়তটোৰ নাম কি তাতে এইবাৰ যিটো ইলেকশ্যন হ'ল এই ইলেকশ্যনত আচলতে কাক ছাপোৰ্ট কৰিছে কংগ্রেস তাতে বেছি ভোট কোনে পাব কংগ্রেস কংগ্ৰেছ আগৰ পৰা কৈছে নে নতুনকৈ জইন হৈছে নতুনকৈ আগতে কি দল কৰিছে কংগ্ৰেছৰ গুচি গ'ল আমি বিভিন্ন জনৰ পৰা বিভিন্ন মতামত লৈছো আৰু এজন ব্যক্তি আছে তেখেতৰ পৰা জানিম আমাৰ যিটো ইলেকশ্যন হৈ গ'ল ইয়াতে আচলতে কোনে বেছি ভোট পোৱাৰ সম্ভাৱনা আছে মানে
কংগ্রেসে ভোট পাওয়ার বিষয়গুলো কংগ্রেস। কোনটো বেশি ভোট পাব কি যুক্তি কংগ্রেস বেশি পাব বুলি কৈছে ও বিজেপির কামটো মানে অলপ এই কামখিনি আপোনাৰ জীৱনৰ নাম কি কিছু বুঝবি এইসব এতিয়া আপুনি যে কংগ্ৰেছত দিছে নে আপুনি কাক দিছে কি ভোটটো আপুনি কাক দিছে হয়তো মানে কংগ্ৰেছত দিছে কংগ্রেসের লোক মানে আগৰে পৰা কংগ্ৰেছ কৰে হ্যাঁ কিন্তু আমি বিভিন্ন জনৰ পৰা একেবাৰে গ্ৰাউণ্ড ৰিপৰ্ট খিনি লৈছো তো আপোনালোকে নিজৰ নিজৰ মতামত খিনি জনাব আছিল বজাৰ আৰু এই বজাৰ